চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি এই যিটো ডাকৰ বচন এই ডাকৰ বচন মতে বিজেপি চৰকাৰখনে কাম কৰি আছে আপোনালোকে নিশ্চয় জানে যে এইকেইটা দিনত এতিয়া মাথাৰি কোট ভাঙিছে এইখিনি খবৰ লৈ আছে যে নিৰ্বাচনৰ পূৰ্বে কি বুলি কৈছিলে সেই কথাখিনি আপোনালোকে মনত পেলাওক যে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে কৈছিলে যে যিখিনি কাম কৰিবলৈ বাকি আছে সেইখিনি কাম তেওঁলোকে কৰিম বুলি কথা দিছিলে নিৰ্বাচনৰ পূৰ্বে কৈ আছিলে এটা কি হ'ল নিৰ্বাচনৰ পিছততো বহুত দিন সময় গুচি গ'ল তেওঁলোক ক'ত আছিলে এতিয়া যে বানপানী হোৱাৰ পিছত যে এতিয়া কৈছে মাথাৰি নিৰ্মাণ কৰিম এতিয়া মানুহ ঘৰ দুৱাৰ উটুৱাই লৈ যোৱাৰ পিছত কৈছে যে এতিয়া তেওঁলোকক ক্ষতিপূৰণ দিম তেওঁলোক আগতে ক'ত আছিলে যে এই মাথাৰিটো ভাঙাৰ সম্ভাৱনা আছে অলপটোতো অনুমান কৰিব পাৰিলেহেঁতেন ক'ৰবাত যে মাথাৰি ভাঙিছে তাৰ আগজাননী হয়তো পাইছে যে তাত হয়তো কি হৈছে ভালকৈ সেই মাথাৰিটো নিৰ্মাণ কৰা নাই যাৰ কাৰণে সেই মাথাৰিটো ভাঙি গৈছে আচলতে এই যিকেইজন ঠিকাদাৰে সেই কামটো কৰিছিলে তেওঁলোক ধৰিব লাগে যে তোমালোকে কেনেধৰণে কাম কৰিছিলা কিন্তু আজিকালি ঠিকাদাৰসমূহক নোধৰে এতিয়া দুখটো কি হয় এইটো চৰকাৰে লৈ লয় যে আমি তাত সেইখিনি ভালকৈ নকৰাৰ কাৰণে আমাৰ এনেকুৱা হ'ল গতিকে আমি ক্ষতিপূৰণ দিম কিন্তু ঠিকাদাৰক আজিলৈকে জেল যোৱা মই দেখা নাই মানে এতিয়া চীনত ঠিকাদাৰ জেল হৈ যায় যে ঠিকাদাৰে ভালকৈ ৰাস্তাটো নিৰ্মাণ নকৰিলে বা মাথাৰিটো নিৰ্মাণ নকৰিলে তেওঁ জেল হয় কিন্তু ইয়াত জেলৰ চিষ্টেমটো নাই কাৰণ ঠিকাদাৰৰ লগত চৰকাৰ মিলি থাকে তেওঁলোকৰ কি কমিশ্যনটো কি ভাগ বতৰা হৈ যায় সেইকাৰণে ঠিকাদাৰক দুখ নিদিয়ে ঠিকাদাৰ জেললৈ নাযায় গতিকে তেনেকুৱা এখন চৰকাৰে যে এইখিনি যে কাম কৰিব আকৌ সঠিক মতে এইটো আমি কেতিয়াও বিশ্বাসত ল'ব নোৱাৰোঁ কাৰণ বহুখিনি সমস্যা এতিয়াও আছে গতিকে এই সমস্যাসমূহৰ ভিতৰত এটা বৃহৎ নদীবান্ধৰ সমস্যা নিজক ভাইক ককায়েক বন্ধু চিনাকি মানুহক ঠিকা দি আজি তেওঁলোকে আজি পইচাখিনি তেওঁলোকে খাবলৈ বিচাৰিছে ATM দৰে ব্যৱহাৰ কৰিছে হ'ব পাৰে ইয়াৰ পূৰ্বেও ইয়াত সমস্যা আছে কিন্তু বৰ্তমানৰ চৰকাৰ ইতিহাসত দুহাৰিব নোৱাৰে ইতিহাসৰ কথাবোৰ কৈ নিজৰ গাফিলতি লুকাব নোৱাৰে ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰিছে বৰ্তমানৰ সময়ত কাম কৰিবলৈ হ'লে তো পিছৰ ৰিভিউ মিৰাৰ চোৱাতকৈ বৰ্তমানৰ তেওঁলোকৰ যে গাফিলতি হৈছে এই সন্দৰ্ভত তেওঁলোকে কি একশ্যন ল'ব আজি যে মাথাউৰিবোৰ যে ছিঙিছে যিসকলে কণ্ট্ৰাক্টৰে ভালদৰে কাম কৰা নাই ছাবষ্টেণ্ডাৰ্ড কাম কৰিছে তেওঁলোকৰ ওপৰত কি প্ৰশাসনে কাম কৰিব বা বিভাগে কি কাম কৰিব আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ব্ৰহ্মপুত্ৰ বৰ্ডে হওক বা আমাৰ অসমৰ জলশক্তি বিভাগ ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টে হওক বা কেন্দ্ৰীয় ৱাটাৰ ৰিচৰ্চৰ ডিপাৰ্টমেণ্টে হওক বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি সকলোৱে বুজি পাইছোঁ যে অসমৰ ভিতৰত মাজুলীৰ এটা বিশেষ স্থান আছে মাজুলীৰ সমস্যা বেলেগ অঞ্চলৰ সমস্যাতকৈ পৃথক আৰু সেইকাৰণে মাজুলীৰ কাৰণে এটা বিশেষ এটা প্ৰক্ৰিয়া লোৱাটো উচিত আজিৰ তাৰিখত ৰাইজে যিখিনি কথা কৈছে যোৱা 5 বছৰত যিবোৰ অভিযোগ দাঙি ধৰিছে তাৰ ওপৰত বৰ্তমান চৰকাৰে কি হস্তক্ষেপ লৈছে সেইখিনি কথা আমি জানিবলৈ বিচাৰোঁ আৰু পুনৰ আমি কৈছোঁ যে পৰৱৰ্তী সময়ত আপোনালোকে দেখা পাব যে কংগ্ৰেছ দলটোহে ভৱিষ্যত সদনত যদিও আমাৰ ক্ষমতা নাই এই সন্দৰ্ভত আমি মাত মাতি কেন্দ্ৰৰ পৰা এটা আমাৰ জলশক্তি মন্ত্ৰালয়ৰ পৰা এটা টীম এটা আহক NDRFৰ পৰা এটা এক্সট্ৰা টীম ইয়ালৈ আহক আমি দেখা পাইছোঁ যে আমি বিভিন্ন ছবি যোগেদি যে বৰ্তমানৰ ৰাজ্য চৰকাৰে SDRF বা গুৱাহাটীত থকা NDRF প্ৰত্যেক অঞ্চলত যাবলৈ পৰা নাই বহুত অঞ্চলৰ মানুহবোৰ এতিয়াও যি ধৰণৰ সাহায্য পাব লাগে তেওঁলোকে পোৱা নাই তো কেন্দ্ৰৰ পৰা আৰু এক্সট্ৰাকে NDRFৰ ফ'ৰ্চ এটা আহক আৰু জলশক্তি বিভাগ সোনকালে আহি তেওঁলোকে নিৰীক্ষণ কৰক কি ক'ত মাথাউৰি ছিঙিছে কণ্ট্ৰেক্টৰবোৰ কোন সেইখিনি কণ্ট্ৰেক্ট যে আকৌ তেওঁলোকে কামখিনি যে নাপায় আগৰ পূৰ্বৰ ভুল যে আকৌ তেওঁলোকে ৰিপিট নকৰে এনেকুৱা এটা ব্যৱস্থা তেওঁলোকে লওক